যদি আপোনালোকৰ এনেকুৱা অপচন আহি আছে এপ্লিকেশ্যন ওপেন ফৰ কাৰেকশ্যন আৰু যদি আপোনাৰ এনেকে প্ৰিন্ট অপচন অহা নাই আসলতে কাৰেকশ্যন কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ৰিসাবমিটেড বুলি আহিব লাগে যদি নাহে বা যদি আপোনাক এনেকুৱাকে দেখুৱাইছে এপ্লিকেশ্যন ওপেন ফৰ কাৰেকশ্যন আপোনালোকৰ সাবমিশনটো হোৱা নাই তাৰ মানে আপোনাৰ যি এপ্লিকেশ্যন হয় সেইটো কলেজে নাপায় আৰু যাৰ পৰিণতি আপুনি এডমিশন নাপাব সেয়ে আপোনালোকে এই প্ৰবলেমৰ সলিউশন কেনেকৈ উলিয়াব আপোনালোকক কৈ আছো তো আপোনালোকে যেনেকে লগইন কৰিছিলে লগইন কৰি ল'ব লগইন কৰাৰ পিছত আপুনি কি কৰিব আপুনি যোনখন কলেজৰ এপ্লিকেশ্যনত কাৰেকশ্যন কৰিব বিচাৰে সেই এপ্লিকেশ্যনৰ তলত এটা অপচন দেখা পাব যে এডিট এপ্লিকেশ্যন কাৰেকশ্যন উইন্ডো তো ইয়াত আকৌ ক্লিক কৰি দিব লাগিব তো ক্লিক কৰি দিয়াৰ পিছত এই যিকেইটা গাইডলাইন আছে গোটেইকেইটা আপুনি সিলেক্ট কৰি দিব তো সিলেক্ট কৰি দিয়াৰ পিছত আপুনি কি কৰিব আই এগ্ৰিত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি যিকেইটা চেঞ্জেছ কৰিছে কেনেকৈ চেঞ্জ কৰিব লাগে মই এই ভিডিওটোৰ আগৰ ভিডিওত দেখুৱাইছো কমপ্লিটলি আপুনি কেনেকৈ কৰিব লাগে ভিডিওটো মই দীঘলীয়া নকৰো আপোনালোকক জাস্ট এই প্ৰবলেমটোৰ সলিউশনটো কৈ দিওঁ তো লিংক ডেসক্ৰিপশন বক্সত মই দি দিম আপোনালোকে চাই ল'ব তেনেকৈ আপোনালোকে কাৰেকশ্যন কৰাৰ পিছত আপোনালোকে কি কৰিব প্ৰথমতে আপোনাৰ সাবজেক্টটো চাই ল'ব মেজৰ মাইনৰ এইকেইটা চাই ল'ব চোৱাৰ পিছত আপুনি প্ৰসিডত ক্লিক কৰি দিব প্ৰসিডত ক্লিক কৰাৰ পিছত আপোনাৰ পাৰ্সোনেল ডিটেইলছ আহি যাব তো পাৰ্সোনেল ডিটেইলছতো আপুনি সেম তেনেকৈ যদি কিবা চেঞ্জেছ আছে আপোনালোকে প্ৰফাইলত গৈ এডিট কৰি ল'ব আৰু যদি একো চেঞ্জেছ নাই তেনে ক্ষেত্ৰত আপুনি নেক্সটত ক্লিক কৰি দিব তো নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ একাডেমিক ডিটেইলছতহে তাৰপিছত আপুনি গোটেইকেইটা চাই ল'ব ভালকে মাৰ্কছৰ ডিটেইলছখিনি চাই ল'ব আপোনালোকে কমপ্লিট মাৰ্কছ ভৰাব হায়াৰ ছেকেণ্ডেৰী গোটেইকেইটা ছাবজেক্টৰ মাৰ্কছ ভৰাই দিব আপুনি মাৰ্কছ ডিটেইলছ চাই ল'ব তাৰপিছত আপুনি চেক বক্সত টিক কৰি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি নেক্সট একাডেমিক ডিটেইলছৰ গোটেইখিনি চাই ল'ব ভালকে গোটেইকেইটা ঠিক আছে নে নাই যদি ঠিকে আছে মাৰ্কছ আৰু সাবজেক্ট তেনে ক্ষেত্ৰত আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি আদাৰ ডিটেইলছ পাব তো আদাৰ ডিটেইলছখিনি আপোনালোকে চাই ল'ব ভালকে যদি ঠিকে আছে আপুনি আকৌ নেক্সটত ক্লিক কৰি দিব তাৰপিছত আহি যাব আপোনাৰ ডকুমেণ্ট সেকশ্যনত আৰু ডকুমেণ্ট সেকশ্যনত যদি আপোনাৰ গোটেইকেইটা ডিটেইলছ ঠিকেই আছে তেনে ক্ষেত্ৰত আপুনি প্ৰিভিউত যাব প্ৰিভিউত ক্লিক কৰি দিব প্ৰিভিউত ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনখন ওলাই পৰিব তাৰপিছত আপুনি গোটেইকেইটা এবাৰ ভালকে চাই ল'ব যে ঠিকে আছে নে নাই যদি গোটেইকেইটা ঠিকে আছে তেনে ক্ষেত্ৰত আপুনি সাবমিট কৰি দিব লাগিব তো সাবমিটৰ কাৰণে আপুনি কি কৰিব ইয়াত এটা অপচন দেখা পাইছে সাবমিট তো ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ কনফাৰ্মেশ্যন বিচাৰিব তাৰপিছত আপুনি গোটেইকেইটা বক্স টিক কৰি দিব টিক কৰি আপুনি সাবমিট এপ্লিকেশ্যন যিটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব তো আপোনালোকে চাব পাৰিছে আগত যোনটো এপ্লিকেশ্যন ইয়াত ওপেন ফৰ কাৰেকশ্যন আছিলে সেইটো এতিয়া কি হৈ গৈছে এপ্লিকেশ্যন ৰিসাবমিটেড থ্ৰু কাৰেকশ্যন তো আপোনালোকে চাব পাৰিছে ঠিক তেনেদৰে আপোনালোকে আপোনাৰ যি প্ৰবলেম হয় এটো সলভ কৰি দিব যদি আপোনালোকৰ এনেকে নাহে তাৰ মানে আপোনাৰ এডমিশনটো নহয় বা আপোনাৰ যিখন এপ্লিকেশ্যন হয় সেইটো কলেজে নলয় তো ইয়াৰ মাজতে মই আপোনালোকক আৰু এটা কথা কৈ থওঁ যে যদি আপোনালোকে এই এডিট কৰি সাবমিট কৰি আছে আৰু তাৰ পিছতো যদি আপোনালোকৰ এপ্লিকেশ্যন ৰিসাবমিটেড থ্ৰু কাৰেকশ্যন এনেকুৱা নেদেখুৱায় বা প্ৰিণ্ট অপশ্যন নাহে এইটো মেইন কথা যে আপোনাৰ এপ্লিকেশ্যন ৰিসাবমিটেড থ্ৰু কাৰেকশ্যন এই অপশ্যনটো আপোনাৰ দেখুৱাব লাগিব সেয়েহে আপোনালোকে এই ভুলটো নকৰিব আপোনালোকে চাই ল'ব যেতিয়া কাৰেকশ্যন কৰিব কাৰেকশ্যন কৰাৰ এপ্লিকেশ্যনৰ এগেইনষ্টত আপোনাৰ এইটো আহিব লাগিব যিসকলে কাৰেকশ্যন কৰা নাই সিহঁতৰ বাৰু ঠিকে আছে বাট যিসকলে কাৰেকশ্যন কৰিছে এপ্লিকেশ্যনত সিহঁতে মেজৰ সাবজেক্ট চেঞ্জ কৰিছে বা হায়াৰ ছেকেণ্ডেৰীৰ যি মাৰ্কছ হয় সেইকেইটা যদি ইনপুট কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে এই ভুলটো নকৰিব যে আপোনালোকৰ যেতিয়া কাৰেকশ্যন কৰিব কাৰেকশ্যন কৰাৰ পিছত কিন্তু এপ্লিকেশ্যন ৰিসাবমিটেড থ্ৰু কাৰেকশ্যন আৰু ডেটটো আৰু সময়টো দিয়া থাকিব তো এইটো আহিবই লাগিব যদি আপোনাৰ এনেকৈ আহে এপ্লিকেশ্যন ওপেন ফৰ কাৰেকশ্যন তেন তাৰ মানে আপোনাৰ যি এপ্লিকেশ্যন হয় বা আপুনি যি কাৰেকশ্যন কৰিছে সেইটো সাবমিট হোৱাগে নাই আৰু আপোনাৰ এডমিশনটো নহ'ব বা আপোনাৰ যি এপ্লিকেশ্যন হয় সেইটো কলেজত জমা নপৰিব বা সিহঁতে নাপায় তো তাৰ পৰিণতি আপোনাৰ মেৰিট লিষ্টত নাম নাহে সেয়েহে আপোনালোকে সময় থাকতে এতিয়াই চেক কৰি চাওক আজিয়ে লাষ্ট ডেট আপোনালোকে লগইন কৰি জাষ্ট আপুনি ডেশবোৰ্ডত গৈ আপোনাৰ যি এপ্লিকেশ্যন আছে সেই ষ্টেটাছ কেইটা চাই লওক যদি এপ্লিকেশ্যন ওপেন ফৰ কাৰেকশ্যন আছে আৰু প্ৰিণ্ট অপশ্যন অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে অতি সোনকালে মোৰ আগৰ ভিডিওটো চাই লওক যে কেনেকৈ কৰিব লাগে ক্লিক কৰি আপোনালোকে সাবমিট কৰি দিয়ক আৰু আপোনালোকে এটা প্ৰবলেম পাব পাৰে যদি আপোনালোকে সাবমিট
বাৰে বাৰে কৰাৰ পিছতো যদি সাবমিট হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকৰ যি প্ৰেফাৰেন্স আছে সেইকেইটা আপোনালোকে চাব পাৰে যে যি প্ৰেফাৰেন্স আছে এইকেইটা কমন হৈ থাকিব 1 2 3 তেনেকৈ আহিব লাগে একচুয়ালি যদি আপোনালোকৰ আহা নাই তো কাৰেকশ্যন কৰাৰ আগত আপোনালোকে কি কৰিব আপোনালোকে ইয়াত এটা অপচন দেখা পাইছে ৰিঅৰ্ডাৰ প্ৰেফাৰেন্স তো ৰিঅৰ্ডাৰ প্ৰেফাৰেন্সত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিখিনি এপ্লিকেশ্যন আছে গোটেইখিনি ওলাই পৰিব গোটেইখিনি এপ্লিকেশ্যন আপোনাৰ ওলাই পৰিব তো আপুনি কি কৰিব আপুনি যোনখন এপ্লিকেশ্যন ৰিসাবমিট হৈছে বা সাবমিট হৈছে সেইটো আগত দি দিব তো আপুনি কি কৰিব আপুনি এই গোটেইকেইটা এটা অৰ্ডাৰত দিব কোনটো আপোনাৰ প্ৰেফাৰেন্স 1 প্ৰেফাৰেন্স 2 এনেকৈ দিব ধুনীয়াকৈ এটা সিৰিয়েল নম্বৰত আপোনালোকে দি দিব কোনটো আপুনি প্ৰেফাৰেন্স 1 দিতে কোনটো প্ৰেফাৰেন্স 2 কাৰণ কিছুমান এপ্লিকেশ্যনত আপুনি চাব পাৰে যে দুটা প্ৰেফাৰেন্স সেম নম্বৰে হৈ আছে তো তেনেকুৱা হৈ থাকিলে আপোনাৰ কিন্তু কাৰেকশ্যনটো নহয় বা সাবমিট নহয় ফৰ্মখন সেয়ে আপোনালোকে গোটেইকেইটা প্ৰেফাৰেন্স নম্বৰ ইউনিক হ'ব লাগিব মানে এটা প্ৰেফাৰেন্স নম্বৰ দুবাৰ এপ্লিকেশ্যনত থাকিব নোৱাৰে তো আপুনি মিলাই ল'ব আপোনাৰ প্ৰেফাৰেন্স নম্বৰখিনি মিলোৱাৰ পিছত তাৰপিছত আপোনালোকে কাৰেকশ্যন কৰি চাব যেনেকৈ আপোনালোকক দেখুৱালো এতিয়া তো তেনেকৈ আপোনালোকে এডিট এপ্লিকেশ্যনত ক্লিক কৰি তাৰপিছত আপোনালোকে কাৰেকশ্যন কৰিব তো আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু এইটো কৰাৰ পিছত আপোনালোকে কি কৰিব তো যেতিয়া আপোনালোকে প্ৰেফাৰেন্স নম্বৰ কেইটা দি দিব যে কোনখন কলেজত আপুনি আপোনাৰ ফাৰ্স্ট প্ৰেফাৰেন্স আছে যে এইখন কলেজত যদি পাও তেনে ক্ষেত্ৰত প্ৰথম এইখন কলেজতে মই পঢ়িম তো সেইটো 1 নম্বৰ তাৰপিছত আপুনি তাৰ সেকেন্ড অপচন যোনটো থাকে সেইটো 2 নম্বৰ তাৰপিছত 3 নম্বৰ এনেকৈ আপোনালোকে দি দিব দি দিয়াৰ পিছত আপোনালোকে কি কৰিব তলত এটা অপচন দেখা পাব সেভ প্ৰেফাৰেন্স তো এই সেভ প্ৰেফাৰেন্সত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে বাৰে বাৰে চাই ল'ব যে আপোনালোকৰ যি প্ৰেফাৰেন্স নম্বৰ হয় সেইকেইটা চেঞ্জ হৈছে নে নাই যদি চেঞ্জ হোৱা নাই আপোনালোকে এটা কাম কৰিব যোনকেইটা ফৰ্ম সাবমিট হৈছে প্ৰিন্ট ফৰ্ম অপচন আহি আছে সেইকেইটাৰ ভিতৰতে আপোনালোকে প্ৰেফাৰেন্স দি দিব প্ৰথমতে সিৰিয়ালি 1 2 তেনেকৈ দিয়াৰ পিছত যিকেইটা ওপেন ফৰ কাৰেকশ্যন আছে সেইকেইটাত আপোনালোকে পিছত দিব যে যিকেইটা প্ৰথমতে আপোনালোকে সাবমিট কৰি দিলে বা আপোনালোকে কাৰেকশ্যন কৰাৰ পিছত ৰিসাবমিট দেখুৱাইছে বা সাবমিটেড দেখুৱাইছে সেইকেইটাত আপোনালোকে প্ৰেফাৰেন্স আগত দিব দিয়াৰ পিছত যিকেইটা ওপেন ফৰ কাৰেকশ্যন আছে সেইকেইটা আপোনালোকে পিছত দিব প্ৰেফাৰেন্স দিয়াৰ পিছত আপুনি সেভ প্ৰেফাৰেন্সত ক্লিক কৰি দিব ক্লিক কৰি দিলে তেতিয়া আপোনালোকে চাব পাৰিব যে আপোনাৰ যি প্ৰেফাৰেন্স হয় সেইকেইটা এটা অৰ্ডাৰত আছে তো তাৰ পিছত আৰু সেইকেইটা এটাৰ লগত আনটোৰ মিল নাই আপোনালোকে চাব 1 2 3 এনেকৈ থাকিব তো তাৰ পিছতহে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব এই যে আপোনালোকে অৰ্ডাৰটো চেঞ্জ কৰিব এই অৰ্ডাৰটো বা আপোনাৰ এই যি প্ৰেফাৰেন্স নম্বৰ কেইটা আছে সেইকেইটা আপোনালোকে পিছত আকৌ কৰিব পাৰিব এবাৰ আপোনালোকে এই ফৰ্ম সাবমিট কৰাৰ পিছত আপোনালোকে আকৌ সেই অৰ্ডাৰটো আপোনাৰ প্ৰেফাৰেন্স ওয়াইজ নিজৰ ইচ্ছা অনুযায়ী যে আপুনি কোনখন কলেজত ফাৰ্স্ট প্ৰেফাৰেন্স দিয়ে যে এইখন কলেজত পালে আপুনি বেলেগ কলেজত নপঢ়ে সেইখন 1 দিব তাৰপিছত যে 1 নম্বৰ কলেজত নাপালে আপুনি 2 নম্বৰ কলেজত পঢ়িব তো সেইখন কলেজৰ এগেইনষ্টত আপুনি 2 দিব তো এনেকৈ আপোনালোকে অৰ্ডাৰটো কৰি দিব এতিয়া মাত্ৰ কামটো হোৱালৈকে আপোনালোকে এই কামটো কৰি লওক তাৰপিছত যেতিয়া আপোনাৰ ফৰ্মটো সাবমিট হৈ যাব যেতিয়া আপোনাৰ ফৰ্ম ৰিসাবমিট হৈ যাব ৰিসাবমিট দেখুৱাব তাৰপিছত আপোনালোকে আকৌ এই প্ৰেফাৰেন্স নম্বৰ কেইটা আকৌ এটা অৰ্ডাৰত ধুনীয়াকৈ দি দিব আৰু এইটো আজিয়ে কৰি দিব কেতিয়াবা এনেকুৱা হ'ব পাৰে নেটৱৰ্ক ইছ্যুৰ কাৰণে আপোনালোকে দুবাৰ বা তিনিবাৰ কাৰেকশ্যন কৰিব লগা হৈ যাব পাৰে কিন্তু আপোনালোকে কাৰেকশ্যন কৰি থাকিব যদি নহয় আপোনালোকে নিশ্চয়কৈ গম পাব যে আপোনাৰ প্ৰেফাৰেন্স নম্বৰ দিয়াত প্ৰব্লেম হৈছে আপোনালোকে সেইটো মিলাই ল'ব তাৰপিছত এডিট কৰি আপোনাৰ এপ্লিকেশ্যনখন সাবমিট কৰিব ডেফিনেটলি আপোনাৰ ফৰ্ম সাবমিট হ'ব আশা কৰোঁ আপোনালোকে কৰিব পাৰিব যদি কিবা অসুবিধা পায় আমাৰ হোৱাটছএপ ছাপোৰ্ট টিমৰ লগত কথা পাতিব তো আজিয়ে লাষ্ট ডেট আপোনালোকে সোনকালে কৰক আৰু আপোনালোকক এটা ৰিকুৱেষ্ট থাকিল যে এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক কাৰণ আজিয়ে লাষ্ট ডেট আৰু সিহঁতে যদি এই কামটো নকৰে তেনে ক্ষেত্ৰত কিন্তু সিহঁতৰ এডমিশ্যনটো নহয় ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় আই অসম